হেল্ল' এভৰিৱান। প্ৰায় এক বছৰ মানে হ'ল চাগে মই লং ভ্লগ দিয়া নাই, বহুত দিন হ'ল। একচুৱেলি শ্বৰ্ট ভ্লগ দি আছিলোঁ আৰু মাজতে মই দিবলৈ মানে এৰি দিছিলোঁ, অলপমান ডিছকণ্টিনিউ কৰি আছিলোঁ। সেইকাৰণে ভাবিলোঁ আজি বহুত দিনৰ মূৰত এটা লং ভ্লগ শ্বুট কৰোঁ বুলি। মই একচুৱেলি কাম কৰি আছিলোঁ মোৰ ৰিচাৰ্চৰ কামতে। মই যিহেতু এগৰাকী ৰিচাৰ্চ স্কলাৰো হয়। একবছৰমান আগত মই এটা কমেণ্ট দেখিছিলোঁ যে মানে ৰিচাৰ্চৰ ওপৰত অলপমান টিপছ দিবলৈ, বাট যিহেতু মই ডিছকণ্টিনিউ কৰি দিছিলোঁ, ছ' মই ইমান মানে সেইটো বস্তু আগুৱাই নিব নোৱাৰিলোঁ। বাট এতিয়া ভাবিছোঁ এটা দুটা এনেকৈ ভিডিঅ' আগবঢ়াম, অলপ এডুকেশ্যনেল পাৰপজো লং ভ্লগ কিছুমান আহিব চাগে। ছ' আৰু বাকী জীৱনত বহুত কিবা কিবি হৈ আছে। কেমেৰা আগত যোনখিনি হৈ আছে সেইখিনি জাষ্ট এটা কি আৰু নিজৰ অলপমান ফূৰ্তিৰ কাৰণে কৰোঁ, বাট কেমেৰা পিছত বহুত ষ্ট্ৰাগল থাকে আৰু সেইটো চবৰে লাইফত থাকে। ফেইলিয়াৰ, ছাকচেছ চবখিনি থাকে মানুহৰ লাইফত। ছ' আই গেছ চবেই সেইটো ফেচ কৰিবই লাগিব ইভেঞ্চুৱেলি, আৰু তেনেকৈ আমি আগবাঢ়ি যাব লাগিব। আৰু বহুতে PhD ইণ্টাৰভিউৰ কথাও সুধি আছিলে, কেনেকৈ আমি PhD ইণ্টাৰভিউ ফেচ কৰিম বা কেনেকৈ কি প্ৰচেছ। যিহেতু মোৰো ইমান আইডিয়া নাছিলে আগতে, বাট আই থিংক অকণমান মোৰ এতিয়া এক্সপিৰিয়েঞ্চ হৈছে, যাৰ কাৰণে মই অকণমান ক'ব চাগে পাৰিম, বাট আই এম নট চিয়'ৰ। কাৰণ ময়ো চাব গ'লে 2 বছৰ, এতিয়া 3 বছৰমান হ'ব আৰু। ছ' আই উড ট্ৰাই মাই লেভেল বেষ্ট যাতে মই সেইখিনি ফুলফিল কৰিব পাৰোঁ, যোনখিনি মই মোৰ ফালৰ পৰা এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিম। ইটছ নট লাইক ডেট মই যোনখিনি কৈছোঁ সেইখিনিয়ে হ'ব, বাট মোৰ সেইখিনি এক্সপিৰিয়েঞ্চ হয়। তো এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিলে আই গেছ কাৰোবাৰ নহ'লেও কাৰোবাৰ সুবিধা হ'ব। ছ' আই গেছ তেনেকুৱা অকণমান কিবা কিবি গম পালে চাগে ভাল লাগে আৰু উৎসাহো পোৱা যায়। ছ' ইয়া, ছ' আজি ভ্লগটো বনোৱা সেইটোৱে মানে মোৰ মটিভ আছিল, যাতে মই আকৌ কণ্টিনিউ কৰিব পাৰোঁ যোনখিনি মই মাজতে এৰি দিছিলোঁ। ছ' ইয়া, থেংক ইউ।